নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব প্ৰতি মাহে ৯,২৫০ টকা। PM কিষাণ লগতে গোটৰ মহিলা প্ৰতি মাহে লাভ কৰিব পাৰে ৯,২৫০ টকা। লগতে PM কিষাণ আঁচনিৰ জৰিয়তে এইবাৰ ২৪তম কিস্তিৰ ২,০০০ টকা কিমান দেৰিকৈ লাভ কৰিব, এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে LPG গেছ থকাসকলৰ কাৰণে আহিছে কেইবাটাও ভয়ংকৰ খবৰ। LPG গেছৰ ছাবচিডিত টকা লাভ কৰিবলৈ হ'লে এতিয়াই কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে PM কিষাণ কৃষকসকলৰ কাৰণে। PM কিষাণ কৃষকৰ বেংক একাউণ্টত পুনৰবাৰ সোমাই পৰিব ২৪ সংখ্যক কিস্তিৰ ধন। কেতিয়া একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ২৪ সংখ্যক কিস্তিৰ ধন? আহিছে ডাঙৰ আপডেট। লাখ লাখ কৃষকে এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৪ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনত কৃষকসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে কৃষি ব্যয়ৰ ক্ষেত্ৰত সাহায্য প্ৰদানৰ লক্ষ্যৰে যোগ্য কৃষকৰ বেংক একাউণ্টত অতিৰিক্ত ২,০০০ টকা শীঘ্ৰে জমা হ'ব পাৰে। PM কিষাণ আঁচনিৰ জৰিয়তে ৪ মাহৰ মূৰে মূৰে এবাৰ কিস্তিৰ ব্যৱস্থা কৰা হয়। বিভিন্ন খবৰ অনুসৰি ২০২৬ চনৰ অক্টোবৰ মাহত কৃষকৰ একাউণ্টলৈ ২৪ সংখ্যক কিস্তি প্ৰেৰণ কৰা হ'ব পাৰে। যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই, তথাপি প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পোষ্ট অফিচৰ সুন্দৰ আঁচনি। এবাৰ টকা জমা কৰিলে প্ৰতি মাহে বেংক একাউণ্টত লাভ কৰিব ৫,৫৫০ টকা। অৰুণোদয়ৰ লগতে গোটৰ মহিলাই আবেদন কৰিব পাৰিব এইখন আঁচনিত। লগতে প্ৰতি মাহে বেংক একাউণ্টত ল'ব পাৰিব ৫,৫৫০ টকা। পোষ্ট অফিচৰ মান্থলি ইনকাম স্কিমত বৰ্তমান বছৰি ৭.৪% হাৰত সুদ প্ৰদান কৰা হৈছে। এই আঁচনিৰ ওপৰত লাভ কৰা সুতৰ ধন মাহিলী ভিত্তিত ল'ব পাৰে, অৰ্থাৎ প্ৰতি মাহে নিয়মীয়া আয়ৰ সুযোগ আছে। এই চৰকাৰী আঁচনিত মাত্ৰ ১,০০০ টকা জমা কৰি একাউণ্ট খুলিব পাৰে। লগতে জইণ্ট একাউণ্ট খোলাৰ সুবিধাও আছে। পোষ্ট অফিচৰ এই মাহিলী আয় প্ৰদান কৰা MIS আঁচনিত বিনিয়োগৰ নিম্নতম আৰু সৰ্বোচ্চ সীমা নিৰ্ধাৰিত আছে। এজন ব্যক্তিয়ে ছিংগল একাউণ্টত এককালীন সৰ্বাধিক ৯ লাখ টকা জমা কৰিব পাৰে। আনহাতে জইণ্ট একাউণ্টত এককালীন সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। বিনিয়োগ কৰাৰ পিছৰ পৰাই নিয়ম অনুসৰি সুতৰ ধন লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। এই আঁচনিৰ মেচিউৰিটিৰ সময়সীমা হৈছে ৫ বছৰ। পোষ্ট অফিচৰ এই আঁচনিত প্ৰতি মাহে কিমান টকা আয় হ'ব তাৰ হিচাপ কৰাটো অতি সহজ। পোষ্ট অফিচ MIS কেলকুলেটৰ অনুসৰি কোনো বিনিয়োগকাৰীয়ে যদি জইণ্ট একাউণ্ট খুলি এককালীন ১৫ লাখ টকা বিনিয়োগ কৰে তেন্তে ৭.৪% সুতৰ হাৰত প্ৰতি মাহে ৯,২৫০ টকাকৈ লাভ কৰিব ৫ বছৰলৈ। আনহাতে কোনো ব্যক্তিয়ে যদি ছিংগল একাউণ্টত সৰ্বাধিক ৯ লাখ টকা এককালীন বিনিয়োগ কৰে তেন্তে ৭.৪% সুতৰ হাৰত প্ৰতি মাহে ৫,৫৫০ টকা লাভ কৰিব। এই আঁচনিখনত আবেদন কৰিবলৈ হ'লে ওচৰত থকা পোষ্ট অফিচত গৈ আবেদন কৰিব পাৰিব। অৰুণোদয়ৰ লগতে গোটৰ মহিলাৰ লগতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীও কৰিব পাৰিব এই আঁচনিত আবেদন। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ১৬ আগষ্টৰ পূৰ্বে KYC নকৰিলে ইন্ধন গেছ, HP গেছ আৰু ভাৰত গেছৰ গ্ৰাহকসকলৰ কি কি সমস্যা হ'ব। আৰু মাত্ৰ ২ দিন বাকী LPG গেছ চিলিণ্ডাৰৰ KYC কৰাৰ সময়সীমা শেষ হ'বলৈ ওলাইছে। তেল কোম্পানীসমূহ LPG গ্ৰাহকসকলক একাধিকবাৰ সতৰ্ক কৰি জনাইছে যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত LPGৰ ৰাজ সাহায্যৰ সুবিধা লাভ কৰিবলৈ ১৬ আগষ্টৰ ভিতৰত KYC সম্পূৰ্ণ কৰিব লাগিব। ইণ্ডিয়ান অইল আৰু BPCL দুয়োটা কোম্পানীয়ে তেওঁলোকৰ গ্ৰাহকসকলক আধাৰ ভিত্তিত বায়'মেট্ৰিক KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। যিসকলে এতিয়াও এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই, প্ৰতিবেদন অনুসৰি KYC নকৰিলে ৰাজ সাহায্যযুক্ত ঘৰুৱা LPG চিলিণ্ডাৰ লাভৰ সুবিধা হেৰুৱাবলগীয়া হ'ব পাৰে। তেনে ক্ষেত্ৰত ইণ্ডিয়ান গেছ, ভাৰত গেছ আৰু HP গেছৰ চিলিণ্ডাৰৰ বাবে অধিক দাম পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। LPG ছাবচিডিৰ KYCৰ ১৬ আগষ্টৰ সময়সীমা। ইণ্ডিয়ান অইলৰ এটা বাৰ্তাত কোৱা হৈছে, প্ৰিয় গ্ৰাহক, ঘৰুৱা মূল্যত LPG চিলিণ্ডাৰ লাভ কৰিবলৈ আপুনি KYC কৰিব লাগিব। আগতে একাধিকবাৰ সোঁৱৰাই দিয়াৰ পিছতো আপুনি এতিয়াও KYC কৰা নাই।
ইণ্ডিয়ান অইল ওৱান এপৰ জৰিয়তে ঘৰত বহিয়েই অথবা আপোনাৰ ডিষ্ট্ৰিবিউটৰৰ ওচৰত বা ডেলিভাৰী কৰ্মীৰ জৰিয়তে KYC কৰিব পাৰে। 16 আগষ্টৰ ভিতৰত KYC সম্পূৰ্ণ নকৰিলে KYC নোহোৱালৈকে আপুনি ঘৰুৱা মূল্যত LPG চিলিণ্ডাৰ লাভ কৰাৰ বাবে অযোগ্য হৈ পৰিব। অনুগ্ৰহ কৰি যিমান সোনকালে সম্ভৱ KYC সম্পূৰ্ণ কৰক। লগতে এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। শ্ৰীভূমিত বিজেপি নেতা বিকাশ দৰৰ হত্যাকাণ্ডৰ অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰ। পলায়নৰ চেষ্টা কৰাৰ সময়তে অভিযুক্তক এনকাউণ্টাৰ। শ্ৰীভূমিত আৰক্ষীৰ এনকাউণ্টাৰ। বিজেপি নেতা হত্যাকাণ্ডৰ অভিযুক্তক এনকাউণ্টাৰ। পলায়নৰ চেষ্টা কৰাৰ সময়তে অভিযুক্ত আব্দুল হকক এনকাউণ্টাৰ। বিজেপি নেতা বিকাশ দৰক মাতি নি হত্যা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল আব্দুল হকক। আৰক্ষীৰ গুলীত গুলীবিদ্ধ আব্দুল। আৰক্ষীৰ বেহুফালি পলাবলৈ লওঁতে আব্দুলক এনকাউণ্টাৰ। ভৰিত গুলীবিদ্ধ আব্দুল হকক কৰিমগঞ্জ হস্পিটেলত ভৰ্তি। অভিযুক্তৰ ঘৰত অগ্নিসংযোগ ক্ষোভিত ৰাইজৰ। হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ 6জনক আটক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনা। আজি শ্ৰীভূমিত উদ্ধাৰ হয় নিখোজ বিজেপি নেতাৰ মৃতদেহ। বিজেপিৰ বুথ সভাপতি বিকাশ দৰৰ মৃতদেহ উদ্ধাৰ হয় শুকুৰবাৰে। বিজেপি নেতাজনক মাতি নি হত্যা কৰা সন্দেহ। ঘটনা সন্দৰ্ভত অভিযুক্ত আব্দুল হকক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত। যোগীচৰাত উদ্ধাৰ হৈছিল বিজেপি নেতাজনৰ মৃতদেহ। বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে কৰায়ত্ব কৰা অভিযুক্তক উত্তম মাধ্যম একাংশৰ। লগতে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ। উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ পৰিদৰ্শকে ল'লে সিদ্ধান্ত। ৰাজ্যৰ আৰু এখন জিলাত সলনি হ'ল পাঠদানৰ সময়। বঙাইগাঁও জিলাত ক্ৰমাগতভাৱে তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগতে উৎকট গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ অধীনস্থ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ বাবে নতুন সময়সূচী নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ৫ম শ্ৰেণীলৈকে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ। ৬ষ্ঠৰ পৰা ৮ম শ্ৰেণীলৈকে উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু ৯মৰ পৰা 10ম শ্ৰেণীলৈকে মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ অনুষ্ঠিত হ'ব। চৰকাৰী, প্ৰাদেশিকৃত, অপ্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহে এই সময়সূচী অবিলম্বে কাৰ্যকৰী কৰিব লাগিব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই সময়সূচী বলবৎ থাকিব। মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। লোকপিয়ল 2027ৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছে 40টা প্ৰশ্ন। লোকপিয়ল 2027ৰ বাবে কেন্দ্ৰীয় চৰকাৰে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত জাতি, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ স্থিতি, COVID-19 টীকাকৰণ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হ'ব। জনগণনা 2027ৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে প্ৰথমবাৰৰ বাবে জনগণনাৰ অংশ হিচাপে জাতিগত তথ্য সংগ্ৰহ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে 30 এপ্ৰিলত জনগণনা জাতিগত তথ্য সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লোকপিয়লত কি তথ্য সংগ্ৰহ কৰা হ'ব? জনসংখ্যা গণনাৰ 40টা প্ৰশ্নৰ জৰিয়তে ব্যক্তিগত আৰু সামাজিক পৰিচয় সম্পৰ্কীয় বিভিন্ন তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ ভিতৰত থাকিব বৈবাহিক স্থিতি আৰু বিবাহৰ সময়ৰ বয়স, স্বামী বা পত্নীৰ নাম, নাগৰিকত্ব আৰু ধৰ্ম, SC ST স্থিতি আৰু জাতি, পিতৃ মাতৃৰ তথ্য, অক্ষমতা সম্পৰ্কীয় তথ্য, মাতৃভাষা আৰু জনা আন ভাষা, সাক্ষৰতা আৰু ডিজিটেল সাক্ষৰতা। ইয়াৰ উপৰিও কোনো ব্যক্তিয়ে শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে নে নাই, সৰ্বোচ্চ শিক্ষাগত অৰ্হতা, শিক্ষাৰ শাখা আৰু বিষয় সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ'ব। প্ৰশ্নাৱলীত কৰ্মস্থাপনৰ সৈতে জড়িত বিভিন্ন তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। কোনো ব্যক্তিয়ে বিগত এবছৰত কেতিয়াবা কাম কৰিছিল নে নাই, অৰ্থনৈতিক শ্ৰেণী, পেছা, উদ্যোগ, বাণিজ্য বা সেৱাৰ ধৰণ আৰু কৰ্মীৰ শ্ৰেণী সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আজি স্বাধীনতা দিৱস। স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব? আজি 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব? তিনিচুকীয়াত ৰামেশ্বৰ তেলী, যোৰহাটত অতুল বৰা, বৰপেটাত চৰণ বড়ো, গোলাঘাটত অজন্তা নেওগ, বঙাইগাঁৱত অশ্বিনী ৰায় চৰকাৰ, দৰঙত অশোক সিংহল, শিৱসাগৰ জিলাত বিমল বৰা, শোণিতপুৰ জিলাত বিশ্বজিৎ দৈমাৰী, নলবাৰীত জয়ন্ত মল্ল বৰুৱা।
শিলচৰত কৌশিক ৰায়, লখিমপুৰ জিলাত কেশৱ মহন্ত, শ্ৰীভূমি কৃষ্ণেন্দু পাল, গোৱালপাৰা নীলিমা দেৱী, ধেমাজি জিলাত ডক্টৰ ৰণজ পেগু, ডিব্ৰুগড় জিলাত সুশান্ত বৰগোহাঁই, কোকৰাঝাৰ হাগ্ৰামা মহিলাৰী, ডিফু তুলিৰাম ৰংহাং, হাফলং দেৱলাল গাল্লোচা, পশ্চিম কাৰ্বি আংলং ডক্টৰ হাবে টেৰন, কাজলগাঁও জেমছ বসুমতাৰী, মুছলপুৰ আগষ্টাছ টিগ্গা, তামুলপুৰ মহেশ্বৰ বসুমতাৰী, ওদালগুৰিত ৰিহন দৈমাৰী।